মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 2 আৰু অধ্যায়টোৰ নাম হৈছে কি খাদ্য আৰু পাঠ নম্বৰ হৈছে 1 আৰু পাঠটোৰ নাম হৈছে কি ভেবেলাৰ ভোগ। এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। পঢ়ো আহা। ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি, কলৰ টেকেলি কি গুৰৰ টেকেলি কলৰ আশীতি ভাৰ কৰি ললে তুলি। বাটকুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ, লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ। শহুৰ শাহুলৈ সেৱাটি জনাই বহে পীৰাখনি পাৰি, ঘৰৰ খবৰ খেতিৰ ফচল কোলে আঁতিগুৰি মাৰি। আঠে পেঠে দিলে চিৰা দৈ এবাটি লগত জুলীয়া গুৰ, চুঙা তিল ঘিলা ফেনী তেল পিঠা খাইছে নুতুলি মূৰ। লাৰু পৰমান টেকেলি মুঠিয়া টোপোলা সুতুলি পিঠা, সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা। ভেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান, একে কবে গৈ টিঙনা ঘৰত সোমাই বচালে মান। তোমালোকে এইখন এনেকৈ পঢ়ি মুখস্থ কৰিবা।